নমস্কাৰ বন্ধুসকল, আজিতো বহাগ বিহুৰ উৰুকা। বহাগ বিহুৰ উৰুকা যদিও আজি মানে ঘৰলৈ যাবলৈ নহ'ল, বিশেষ খুব মানে প্ৰয়োজনীয় কিছুমান মানে হেৰি কাৰণে কামৰ কাৰণে মানে যাবলগীয়া নহ'ল। তথাপিতো আমি ৰীতি নীতি পালন কৰি থাকিম। তাৰপিছত আজিতো বিহুৰ উৰুকা, বহাগ বিহুৰ উৰুকাৰ কাৰণে আজি কি বোলো গধূলি নে কুকুৰা চৰাই এজনীকে বোলো ধৰোঁ। যিহেতু আমাৰ ইয়াত ব্যৱস্থা আছে, কুকুৰা চৰাই মানে পোহাওঁ, মানে দুই এজনী আমি আছে, খাব পৰা ব্যৱস্থা আছে ধৰি পেলাই। গতিকে এতিয়া কুকুৰা চৰাই গঁৰালত মানে কুকুৰা চৰাই এজনী ধৰিম আৰু গধূলি মানে খোৱাৰ ব্যৱস্থা কৰিছোঁ উৰুকা বুলি। তাৰ কালিলৈ কি হয় কি নহয় চাওঁ। তাৰপিছততো বিহুত মানে প্ৰথম বিহুত যাব নোৱাৰিম, তাৰ লাহেকৈ যাম। বিহুৰ দুদিনমান যোৱাৰ পিছত ঘৰলৈ যাম। গতিকে ব'লকচোন গঁৰালৰ ফালে চাওঁগৈ কি কৰি আছে কুকুৰা চৰাই। এতিয়া মই গঁৰালৰ ফালে আহিছোঁ, অলপ লাহেকৈ ধৰিম আৰু গঁৰালত। এইজনী দেখিছে যেনে চিঞৰি আছে, এইজনী চিঞৰি আছে দেখিছেনে? এইজনীকে ধৰিম এতিয়া। মানে আন্ধাৰ হোৱা নাই, অলপ আন্ধাৰ হ'বলৈ দিম, আৰু অলপ আন্ধাৰ হোৱাৰ পিছত এইজনীকে ধৰিব লাগিব আজি দেই। ঠিকে আছে, ৰ'ব দেখুৱাই আছোঁ অলপ ধৰাৰ পিছত। আমাৰ এইফালে এতিয়া উৰুকা বুলি এয়া উৰুকা বুলি সেয়া নিছে আৰু জেগালৈ ঠিক ঠাক কৰিবলৈ। ইমান চিঞৰি আছে, আপুনি কিবা মাৰি পিনি হেৰি কৰি দিয়ক, চাফা কৰি দিয়ক। এইফালে এতিয়া আমাৰ মৰা ষ্টাইল এয়া চাওক, এইয়া মাৰি আছে বৰাবৰ এইজনী। তেনেকে এইয়া এতিয়া মাৰি আছে। লোকেল মুৰ্গী যিহেতু এতিয়া আমি এইয়া এনেদৰে এতিয়া জুইত পুৰি আছোঁ সেয়া। আৰু উৰুকা বুলি দেই, বহাগ বিহু উৰুকা বুলি। এইফালে এতিয়া আমাৰ পিতা মানুহ আকৌ ৰখি আছে। এইফালে দুইটা বাপেক পিতেক লাগি আছে আৰু মই লাগি আছোঁ ভিডিঅ' বনোৱাত। ধুনীয়াকৈ পুৰক, আৰু পুৰিলে বেছি মাংসটো খাই টেষ্ট লাগে মানে, সেইকাৰণে আমি জুইত পুৰোঁ দেই। হাতখন গৰম গৰম লাগিলে, সেইকাৰণে আকৌ এই ৰশ্মিক অকণমান সহায় কৰিবলৈ লগাই দিছোঁ, ই লাগি গৈছে। আচলতে সেইটো কথা নহয় চাগে, মানে মাইকীজনী নালাগিলে মানে নহয়। এতিয়া ময়ো লাগি দিছোঁ আৰু শেষত। এতিয়া একদম শেষত মই এনেকৈ চাফ চিকুণ কৰি দিওঁ। আমাৰ গগৈদেৱে মানে ধুনীয়াকৈ পৰিষ্কাৰ কৰি তাৰমানে, সেইকাৰণে দিছোঁ এতিয়া দায়িত্ব। গগৈদেৱে কাটিব। আৰু আমাৰ এইফালে পুৰি কৰি সকলোখিনি ৰেডি, আৰু এইপিনে এতিয়া তাত লাগি আছে দেই। সেয়া কাটিবলৈ লাগি আছোঁ আৰু কাটি কৰি আৰু কিমান আৰামত বহি লৈছে দেখিছে নাই? একদম ধুনীয়াকৈ বস্তা চস্তা পাৰি, আৰু এইপিনে আমাৰ ধুনীয়াকৈ একদম কাটি আছে। লাগি যাম আৰু বহাগ বিহুৰ উৰুকা বুলি। আৰু এইফালে এতিয়া মই আদা নহৰু ইয়াত পিচিবলৈ কাৰণে মানে ৰেডি কৰি থৈছোঁ।